গুৱাহাটীৰ পৰা শিলচৰলৈ নিয়া মালভৰ্তি অপহৃত ট্ৰাক বৰপেটা বাটগাঁৱত উদ্ধাৰ গুৱাহাটী শিৱাজী ৰুট লাইন নামৰ পৰিবহণ প্ৰতিষ্ঠান এটিয়ে শিলচৰলৈ ইনলেণ্ড ট্ৰান্সপৰ্ট নামৰ প্ৰতিষ্ঠানলৈ পঠিওৱা 6 চকীয়া মালভৰ্তি অপহৃত ট্ৰাকখন কালি নিশা বৰপেটা জিলাৰ বাটগাঁও ওচৰত থকা শংকৰ মাধৱ নামৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পত কেৱল খালী ট্ৰাকখন উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পলাতক অৱস্থাত আছে ট্ৰাকখনৰ চালকগৰাকী জানিব পৰা মতে গুৱাহাটীৰ লালমাটিত থকা পপুলাৰ মাৰ্কেটৰ শিৱাজী ৰুট লাইন নামৰ পৰিবহণ প্ৰতিষ্ঠান এটিৰ গৰাকী ৰাহুল বৰাই 19 আগষ্টত আমিৰ আলী ওৰফে সুলেমান নামৰ লোকজনৰ পৰা AS15AC 6816 নম্বৰ 6 চকীয়া ট্ৰাকখন ভাড়াত লৈ সিদিনাই গুৱাহাটী নালাপাৰাত কাপোৰ আদিকে ধৰি খুচুৰা মাল 12 টন ভৰাই মালভৰ্তি ট্ৰাকখন শিলচৰত থকা ইনলেণ্ড ট্ৰান্সপৰ্ট নামৰ প্ৰতিষ্ঠানটোলৈ পঠায় মালবাহী ট্ৰাকখনৰ চালক সাদেক আলীক আগধন হিচাপে 28,000 টকা খৰচৰ বাবদ কিছু টকা দি যোৱা 22 আগষ্টৰ পৰা চালক সাদেক আলীৰ মোবাইল ফোন বন্ধ হৈ থকাত শিৱাজী ৰুট লাইনৰ গৰাকীয়ে আচৰিত হৈ পৰে শিলচৰত থকা ইনলেণ্ড ট্ৰান্সপৰ্ট নামৰ প্ৰতিষ্ঠানটোৱে মালভৰ্তি ট্ৰাকখন যোৱা নাই আৰু কোনো সামগ্ৰী পোৱা নাই বুলি জনোৱাত আচৰিত হয় শিৱাজী ৰুট লাইন প্ৰতিষ্ঠানৰ গৰাকী ঘটনা সম্পৰ্কত ইতিমধ্যে শিৱাজী ৰুট লাইন প্ৰতিষ্ঠানৰ গৰাকী ৰাহুল বৰাই গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে শিৱাজী ৰুট লাইন প্ৰতিষ্ঠানৰ গৰাকীয়ে ট্ৰাকখন অনুসন্ধানত কালি নিশা ট্ৰাকখনৰ চালকে সৰ্থেবাৰী আৰক্ষী থানা অন্তৰ্গত কমলাবাৰীৰ সাদেক আলীৰ সন্ধানত কমলাবাৰীৰ চেংডিঙলৈ আহিল কালি নিশা মালভৰ্তি 6 চকীয়া ট্ৰাকখনৰ কেৱল খালী ট্ৰাকখন বৰপেটা জিলাৰ বাটগাঁও ওচৰত এটা পেট্ৰল পাম্পত ৰখাই থোৱা প্ৰত্যক্ষ কৰে লগে লগে শিৱাজী ৰুট লাইন প্ৰতিষ্ঠানৰ গৰাকীয়ে তাৰাবাৰী আৰক্ষী থানাক অৱগত কৰে আৰক্ষীয়ে খালী ট্ৰাকখন পেট্ৰল পাম্পটোৰ চৌহদতে ৰখাৰ ব্যৱস্থা কৰে মালভৰ্তি ট্ৰাকখনৰ বয়বস্তুখিনিৰ চালক সাদেক আলীয়ে ক'ত নমালে এই সমস্ত ঘটনা আৰক্ষীৰ অনুসন্ধানতহে ওলাই পৰিব বৰ্তমানেও পলাতক হৈ আছে চালক সাদেক আলী কি হৈছিল ঘটনাটো একচুৱেলি আপোনাৰ 19 তাৰিখৰ দিনা আপোনাৰ নালাপাৰাৰ পৰা ইণ্ডিয়ান ট্ৰান্সপৰ্টৰ মাল শিলচৰৰ কাৰণে এখন গাড়ী বুক দিয়া হৈছিলে এই গাড়ীখন আপোনাৰ ড্ৰাইভাৰৰ লগত 19 তাৰিখে 20 তাৰিখে আৰু 21 তাৰিখে আপোনাৰ 22 তাৰিখলৈকে ৰাতিপুৱালৈকে অতি কণ্টেক্টত আছিলে ড্ৰাইভাৰটোৱে কোৱা মতে গাড়ীখন আপোনাৰ শিলচৰ নাপাওঁতে 30 কিলোমিটাৰ নাপাওঁতে কালাইন বুলি এটা জেগা আছে তাতে বোলে গাড়ীখন হেণ্ডেল ভাঙিছে তাৰপিছত আৰু তাতে গাড়ীখন কিবা মেকানিকেল প্ৰব্লেম দেখাইছে আৰু মোক কোৱাৰ পিছত মই কৈছোঁ ঠিক আছে তুমি এটা কাম কৰা গাড়ীখন বনাই পেলাই ভালকৈ যোৱা ৰাতিকৈ গাড়ীখন খালী কৰিবা 22 তাৰিখৰ ৰাতিপুৱা 9:30 বজাৰ কথা হোৱাৰ পিছৰ পৰা 10:30 মান পিছত কণ্টেক্ট কৰিব ট্ৰাই কৰিছোঁ কিন্তু নাই ড্ৰাইভাৰৰ মোবাইল অফ আজিলৈকে সৈতে বিচাৰি আজি 24 তাৰিখ হৈ গ'ল বিচাৰি নাই কোনো খবৰ খাতি নোপোৱাৰ কাৰণে আমি গুৱাহাটীৰ পৰা ইয়াতে আহিলোঁ এইটো জেগাটো কি বুলি কয় এইটো আপোনাৰ বাটগাঁও কি বুলি ক'লে বাটগাঁও পেট্ৰল পাম্পত আহি আমি গোটেই দিনটো গাড়ী বিচাৰি তেখেতলোকৰ ঘৰতো গ'লোঁ অনাৰৰ ঘৰত গ'লোঁ অনাৰৰ মালিকে গম নাপায় ড্ৰাইভাৰটো একচুৱেলি বাপেকক সুধিলোঁ বাপেকে গম নাপায় ভায়েকক সুধিলোঁ ভায়েকজনে গম নাপায় তাৰপিছত সেইদিনাখন এতিয়া আহি পেলাই ইয়াতে পালোঁ এই পেট্ৰল পাম্পত গাড়ীখন খাৰা আছে কিন্তু মাল নাই মাল আছিলে 12 টন মাল লোডিং আছিলে কিমানমান টকাৰ মাল আছে কিন্তু এতিয়া ইনভইচটো চালে গম পোৱা যাব কিন্তু এতিয়া আন্দাজত ক'ব পৰা নাযাব কিন্তু এতিয়া এপ্ৰক্স মানে কি আৰু আপোনাৰ 20 লাখ 25 লাখ টকাৰ মাল হ'ব কমচে কম কি মাল আছে সেইটো মানে ট্ৰান্সপৰ্টৰ মাল আছিলে ধৰি লওক আপোনাৰ কাপোৰ আছিলে বা পাপৰ আছিলে এনেকুৱা টাইপৰ খুচুৰা মাল আইটেম আছিলে ড্ৰাইভাৰজনৰ ঘৰ ক'ত ড্ৰাইভাৰজনৰ ঘৰ আপোনাৰ কমলাবাৰী চেঙা মানে ভায়েকজন ড্ৰাইভাৰ হয় ককাইকৰ ককাইকৰ নামত গাড়ীখন আছে আমি ঘৰত গ'লোঁ ঘৰত যোৱাৰ পিছত তাৰপিছত তেখেতলোকৰ মাকক লগ পালোঁ মাকে ক'লে মই গম নাপাওঁ 5 দিন 6 দিন হৈ গ'ল একো খবৰ খাতি অহা নাই খুৰাকক লগ পালোঁ খুৰাকেও ক'লে যে একো গম নাপাওঁ গাড়ীখন ক'ত ৰাখিছে কি কৰিছে তেখেতলোকে বোলে গম নাপায় ড্ৰাইভাৰজনৰ ঘৰত গৈছে কি নাম তেখেতৰ কি নাম ড্ৰাইভাৰজনৰ নাম হৈছে আপোনাৰ সাদেক আলী কমলাবাৰীতে ঘৰ কমলাবাৰী আপোনাৰ চেঙা সৰ্থেবাৰী এতিয়া কি বিচাৰিছে আপোনালোকে এতিয়াতো গাড়ীখনটো আমি বিচাৰি পালোঁ এতিয়া গাড়ীখন বিচাৰি পোৱাৰ পিছত কিন্তু গাড়ীখন পূৰা খালী গাড়ীখনত আমাৰ অলপো মাল নাই পূৰা গাড়ী খালী এতিয়া আমি পুলিচৰ লগত আমি যোগাযোগ কৰিছোঁ তেখেত আহিছিলে গ'ল ইয়াৰ পৰা চাই মেলি এতিয়া
তেখেতে উচিত বিচাৰ কৰিব আৰু এই ক্ষেত্ৰত আপোনাৰ এজাহাত দিব চাগে এজাহাৰটো অভিয়াছলি এজাহাৰটো আমি গুৱাহাটীত আমি দিছোঁৱেই আমি গুৱাহাটী থানাত কণ্টেক্ট কৰি বশিষ্ঠ থানাত কণ্টেক্ট কৰি তেখেতলোকেই ক'লে যে গাড়ীখন বিচাৰি যাওক আপোনালোকে আগত তাৰপিছত আমি ইয়াত কিবা এটা একশ্যন ল'ম ড্ৰাইভাৰজনৰ আগতে চিনাকি আছিল নেকি না ড্ৰাইভাৰজন ফাৰ্ষ্ট টাইম মই লোড কৰাইছোঁ গাড়ীখনো একচুৱেলি মই মোৰ লগৰ বন্ধু এজনৰ পৰা গাড়ীখন লৈছিলোঁ কি নাম তেখেতৰ বন্ধুজনৰ নাম আপোনাৰ এনেই আমি চুলেমান বুলি জানো কিন্তু এনেই অৰিজিনেল নাম আমিৰ আলী ক'ত ঘৰ তেখেতৰ বশিষ্ঠ নতুন বজাৰ আপোনাৰ নাম মোৰ নাম নিকুল বৰা ঘৰ মোৰতো একচুৱেলি অৰিজিনেলি মই যোৰহাটৰ হয় কিন্তু মই ইয়াতে আপোনাৰ বেলতলাতে থাকোঁ